উদ্যোগ স্থাপনৰ নামত গোৱালপাৰাত এফালৰ পৰা বন ধ্বংসলীলা। গোৱালপাৰাৰ দহিকতা সংৰক্ষিত বনাঞ্চলত এতিয়া দেখিবলৈ পোৱা গৈছে বন ধ্বংসলীলা চলিছে আৰু বন বিভাগৰ উপস্থিতিত এফালৰ পৰা যি দহিকতা বনাঞ্চলৰ যি অপৰিণত যি গছসমূহ এফালৰ পৰা কাটি ধ্বংস কৰা দেখিবলৈ পোৱা গৈছে, এফালৰ পৰা কাটি এনেদৰে নিষেধ কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত উপস্থিত আছো দহিকতা বনাঞ্চলত আৰু পৰিৱেশ দেখুৱাইছো। দেখিবলৈ পোৱা গৈছে দহিকতা বনাঞ্চলৰ যি অপৰিণত গছসমূহ এফালৰ পৰা কাটি আচলতে তহিলং কৰিছে আৰু বন বিভাগৰ সন্মুখতে আচলতে এই এনেদৰে গছ কাটি এফালৰ পৰা তহিলং কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত যিহেতু এটা উদ্যোগ স্থাপন হ'ব আৰু সেই উদ্যোগ স্থাপনৰ নামতে আচলতে এফালৰ পৰা এনেদৰে দহিকতা সংৰক্ষিত বনাঞ্চল নিষেধ কৰা দেখিবলৈ পোৱা গৈছে। পৰিৱেশ দেখুৱাইছো গোৱালপাৰাৰ এয়া দহিকতা বনাঞ্চলৰ পৰিৱেশ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে সৰু বৰ আচলতে গোটেই আচলতে বনাঞ্চলখনে এফালৰ পৰা চাফ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এটা উল্লেখ কৰিব লাগিব যে এই দহিকতা বনাঞ্চলতে আচলতে হাতীৰ যি গোৱালপাৰাত যিহেতু বন্য হস্তীৰ উপদ্ৰৱ আমি শুনিবলৈ পাওঁ আৰু বন্য হস্তীয়ে এই দহিকতা বনাঞ্চলতে আশ্ৰয় গ্ৰহণ কৰে আৰু বন্য হস্তীৰ যি আশ্ৰয়স্থলী এফালৰ পৰা কাটি এনেদৰে তহিলং কৰাত এতিয়া হাতীসমূহ যি বন্য হস্তীসমূহ ক'ত যাব সেয়া এটা ডাঙৰ প্ৰশ্ন। আৰু যিহেতু এই প্ৰতি বছৰে আচলতে এই দহিকতা বনাঞ্চলখনক টাৰ্গেট কৰি লয় আৰু দহিকতা বনাঞ্চলসমূহ এফালৰ পৰা তহিলং কৰা দেখিবলৈ পোৱা যায় আৰু পুনৰ আচলতে দহিকতা বনাঞ্চল এফালৰ পৰা তহিলং কৰাত আচলতে ইয়াত যে সৰ্বসাধাৰণ ৰাইজ আছে, স্থানীয় লোকসকল আছে আতংকিত হৈ পৰিছে, কিয়নো দহিকতা বনাঞ্চল ধ্বংস হোৱাৰ পিছতে আচলতে ইয়াত যি হাতীৰ উপদ্ৰৱ সেয়া বৃদ্ধি পাব বুলি যিহেতু লোকসকলে যিহেতু আশংকা কৰিছে। আৰু যিহেতু ক'ব লাগিব গোৱালপাৰাৰ এয়া আমি পৰিৱেশ দেখুৱাইছো। গোৱালপাৰাৰ যিহেতু দহিকতা বনাঞ্চল প্ৰতি বছৰে এনেদৰে টাৰ্গেট কৰি লয় আৰু বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছিল যদিও প্ৰতিবাদৰ কোনো ধৰণৰ কাম দিয়া নাই আৰু এনেদৰে এতিয়া বন ধ্বংসলীলা চলি আছে। স্থানীয় লোকসকলে এনেদৰে যিসমূহ গছ প্ৰশাসনে কাটি দিছে সেইসমূহ গছ এতিয়া স্থানীয় লোকসকলে লৈ নিজৰ নিজৰ ঘৰত যোৱা পৰিলক্ষিত হৈছে। স্থানীয় লোক আপোনালোকে ইয়াৰে ওচৰৰে হয়, গছসমূহ কোনে কাটিছে? প্ৰশাসনে। কি হ'ব ইয়াতে? এটা কোম্পানী হোৱা বুলি কৈছে। ইন্ডাষ্ট্ৰি হ'ব। ইন্ডাষ্ট্ৰি হোৱা বুলি কৈছে। কিহৰ ইন্ডাষ্ট্ৰি হ'ব? কি হ'ব কথা নাজানো আমি। নাজানে। এতিয়া গছবিলাক আপোনালোকক লৈ যাব দিছে? দিয়া নাই। কি কৈছে? সৰকাৰে লৈ যাইছে, ক'ত থৈ আছে আমি কিছু নাজানো। এতিয়া আপোনালোকে ওলাব দিছে? আমাক ওলাব দিয়া নাই, আমি কৰি কাটছো, আমাক এতিয়া ওলাব দিয়া নাই। এতিয়া মানুহখিনি যে লৈ যাই আছে ক'ত লৈ যাই আছে? ক'ত লৈ আছে আমি নিজে নাজানো। ঘৰত লৈ যাই আছে? নাই যোৱা। ঘৰত লৈ যোৱা নাই? এটা কোম্পানীতে যাই আছে, ট্ৰেক্টৰ লৈ কোম্পানীত যায়। আৰু যোনে পিলপিলি লৈ যাই আছে বা এইলা অলপ চলপ লৈ যাইছে, ঘৰত লৈ যাইছে, অলপ চলপ পিলপিলি দি বা ঠেলা দি এইলা লৈ যাইছে ঘৰতে। যিহেতু ইয়াতে গছ কাটিছে আপোনালোকে নাই জাগাই নাই, ঠাইয়ে নাই, চাৰে শেষ। চাৰ শেষ হৈ গেল ডাইৰেক্ট। জংগল শেষ। এতিয়া হাতীবিলাক ক'ত যাব? নাজানো ক'ত যায়, কিছু মাছ আমি থাকবা নাপাওঁ হৈছে বৰ্তমান। ঘৰত যায় খেদি হাতী, ঘৰত যায় খেদি ডাইৰেক্ট। এই আমাৰ এতিয়াতো এই বন ধ্বংস কৰাৰ পিছতে আপোনালোকৰ ঘৰত যাব হাতী? যায়ে ঘৰত, ইতিমধ্যে যায়ে। এটা যদি হাতীৰ আশ্ৰয়স্থলী, এতিয়া হাতীৰ উপদ্ৰৱ বেছি হৈ আছে হয়, নিশ্চয়কৈ ক'ব লাগিব ইয়াত যিহেতু এই গোটেই যি বন ধ্বংস কৰাৰ পিছতে আচলতে হাতী বন্য হস্তীৰ যি উপদ্ৰৱ বৃদ্ধি পাব সেয়া আচলতে নিশ্চিত, কিয়নো এয়া হৈছে যি দহিকতা বনাঞ্চল হৈছে গোৱালপাৰাৰ যি বন্য হস্তীৰ আশ্ৰয়স্থলী আৰু এই আশ্ৰয়স্থলী হাতীৰ বন্য হস্তীৰ আশ্ৰয়স্থলী ধ্বংস কৰি এফালৰ পৰা এনেদৰে তহিলং কৰি আচলতে উদ্যোগ স্থাপন কৰিছে। আৰু গোৱালপাৰাৰ বাবে এটা ক'ব লাগিব এটা ডাঙৰ খবৰ, আচলতে গোৱালপাৰাৰ যি এফালৰ পৰা যি বন ধ্বংস কৰি উদ্যোগ স্থাপনৰ নামত যি বন ধ্বংস কৰিছে তাৰ ফলত এতিয়া হাতী মানুহৰ যি সংঘাত সেয়া নিশ্চিতভাৱে বৃদ্ধি পাব। আৰু আমি পৰিৱেশ দেখুৱাইছো কেনেদৰে অপৰিণত গছসমূহ এফালৰ পৰা কাটি তহিলং কৰিছে আৰু বন বিভাগৰ সন্মুখতে আচলতে জিলা প্ৰশাসনৰ সন্মুখতে এনেদৰে এফালৰ পৰা গছ কাটি তহিলং কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।